এনেকুৱা এখন সাসপেন্স ক্ৰাইম ড্ৰামা ইনভেষ্টিগেশ্যন চিনেমা চালো যি নেকি চোৱাৰ পাছত আপোনালোকৰ চকুত থৰ হৈ ৰ'ব। মালায়ালাম ইণ্ডাষ্ট্ৰীৰ নাম নিশ্চয় শুনিছে। মালায়ালাম ইণ্ডাষ্ট্ৰীত মানে কণ্টেণ্টে ৰজা, ঠিক আছে। এটা ছুপাৰষ্টাৰ চিনেমা হিট নকৰে, হিট কোনে কৰে? কণ্টেণ্টে কৰে। এনেকুৱা হাৰ্ড হিটিং কণ্টেণ্ট আনে যি নেকি আমাৰ চকুত থৰ হৈ ৰয়, ঠিক আছে। চিনেমাখনৰ ষ্টাৰ্টিং পইণ্টতে এটা ডেড বডি পোৱা যায় যি নেকি 30 ফুট তলত থাকে, আৰু কিহৰ ডেড বডি? এটা মহিলাৰ ডেড বডি পোৱা যায়, ঠিক আছে। এই যে নেকি অকণমান গেলি থাকে কাৰণ বহুত দিন হৈ যায় পৰি। তো সেই ডেড বডিটো মৃত্যু হৈছে কেনেকৈ, তাৰ মাৰ্ডাৰ কোনে কৰিছে, তেনেকুৱা ধৰণৰ তথ্য ফাদিল কৰিবলৈ আহে কন্নড় পুলিচ ষ্টেচনৰ এজন SI আজিব ৰেহমান। কেনেকৈ সেই ইনভেষ্টিগেশ্যনটো কৰি পেলাই যিমানে গভীৰকৈ সেই ইনভেষ্টিগেশ্যনটোত সোমাই যায়, সিমানে ডাঙৰ ৰাজ বা সিহঁতে ডাঙৰ তথ্য ফাদিল হৈ আহে যে আচলতে এইটো আত্মহত্যা নহয়। প্ৰথমে ভাবে আত্মহত্যা, কিন্তু পাছত গ'লে মাৰ্ডাৰ। আৰু যোনে মাৰ্ডাৰ কৰে সেইটো চিনেমাখনৰ হাফ এন আৱাৰত গমেই পাই যায়, আৰু 1 ঘণ্টাৰ ভিতৰত তাক এৰেষ্টো কৰি লয়। কিন্তু তাৰ পাছৰ পৰা আৰম্ভ হয় চিনেমাখনৰ আচলি খেল, যে ইয়াক পুলিচক এনেকুৱা ধৰণে মানে ঠগে যে মানে সেই মাৰ্ডাৰটোৰ পিছত আৰু বহুত ডাঙৰ এটা ৰহস্য ফাদিল কৰিব লগা হৈ পৰে। আৰু কি তেনেকুৱা ৰহস্য হয় আপোনালোকে চিনেমাখন চালে ভালদৰে গম পাব, ঠিক আছে। চিনেমাখন মই মাষ্টাৰপিচটো খ্যাত কৰিব নোৱাৰো, কিন্তু মাষ্টাৰপিচত তলতে ৰাখি পেলাই এটা ভাল ইনভেষ্টিগেশ্যন ক্ৰাইম ড্ৰামা আৰু ছাছপেন্স আপোনালোকক দিব। কিন্তু ইমানেই ছাছপেন্স মুভি চাইছিলো বা ইমানেই থ্ৰিলাৰ মুভি চালো যে আপোনালোকে মালায়ালাম ইণ্ডাষ্ট্ৰীৰ ফালৰ পৰা অহা যদিও এই চিনেমাখনত কিছুমান বস্তু প্ৰেডিক্টেবল হৈ যায়। তো কিছুমান বস্তু আপোনালোকে ৰিলেট কৰিব পাৰিব আগৰ চিনেমা কিছুমান ইনভেষ্টিগেশ্যন যিবোৰ চাইছে আপোনালোকে, তেনেকুৱা ধৰণৰ বস্তু অকমান দেখি পাব, য'ত নেকি আপোনালোকে ভাবিব যে এনেকুৱা হ'ব পাৰে, তো তেনেকুৱা হৈ যায়, ঠিক আছে। তো তেনেকুৱা ক্ষেত্ৰত আপোনালোকে সেই টুইষ্ট এণ্ড টাৰ্মছটো আপোনালোকে নাপায়, কিন্তু প্লটটো ইণ্টাৰেষ্টিং হয়, কাৰণ সেই মাৰ্ডাৰটোৰ লগত বহুত বস্তু জড়িত হৈ থাকে যে নেকি এটাৰ পাছত এটা মানে চল্ভ হ'বলৈ বহুত দেৰি লাগে, ঠিক আছে। আৰু লাষ্টৰ যিটো ক্লাইমেক্স, যিটো মানে মানৱীয়তা, যিটো আমাক ইম'চনেল হিট দিছে, সেই লাষ্টৰ 15 মিনিটটো, এই বস্তুটো কিন্তু আউটষ্টেণ্ডিং কৰিছে। মই সেই বস্তু স্পেচিয়েলি মানে মোৰ চকুৰ পানী যেন পৰি যাব তেনেকুৱাতে ফিল হৈছিলে, কাৰণ চিনেমাখনে ইমান ইম'চনেলি হিট কৰিছে সেই লাষ্টৰ মোমেণ্টটো, যে আপোনালোকে নিশ্চয় যদি চাইছে বহুতে গম পাব। আৰু যদি আপোনালোকে নাই চোৱা চাব পাৰে। তো আপোনালোকে যদি ঘৰতে বহি যদি জিঅ' হটষ্টাৰত এখন ভাল চিনেমা উপভোগ কৰিব বিচাৰিছে, তেনেহ'লে এই উইৰ মুভিখন আপোনালোকে চাব পাৰে। ফেমিলি ড্ৰামা মুভি হয়, একো এডাল্টনেছ নাই। অকণমান এফেয়াৰ এটা দেখুৱাই যি নেকি অকণমান আফচোচ হ'ব পাৰে যদি ফেমিলিৰ লগত চাই, বাকী তেনেকুৱা ধৰণৰ ব'ল্ডনেছ টাইপ তেনেকুৱা একো নাই। কিন্তু কাহিনী ইণ্টাৰেষ্টিং আছে, ইনভেষ্টিগেশ্যন ইণ্টাৰেষ্টিং আছে, একদম হাৰ্ড হিটিং মানে ড্ৰামা দেখুৱাই, সেইখিনি বস্তু আপোনালোকে ভাল পাব। আৰু এক্টিং বহুত বেছি ভাল পাব, BGMও ভাল পাব, ভিজুৱেলছ কিছুমান ভাল পাব, কেমেৰা এংগল ভাল পাব, সেইখিনিত কোনো মানে আপোনাৰ কমি নাই। তো চিনেমাখন বহুত বেছি দীঘলীয়াও নহয়, 2 ঘণ্টাৰ এখন চিনেমা। আপোনালোকে ভালকৈ যদি উপভোগ কৰিব বিচাৰিছে আপোনালোকে এইখন চিনেমা চাব পাৰে। যিটো ক্ৰাইম ইনভেষ্টিগেশ্যন দেখুৱাই সেইটো কিন্তু আপোনালোকে ছেটিছফাইড হ'ব। তো আপোনালোকে যদি এখন চিনেমা নাই চোৱা, আপোনালোকে চাব পাৰে যে কেনেকৈ সেই মাৰ্ডাৰ মিষ্ট্ৰিটো শেষত গৈ চল্ভ হয়, বা চল্ভ কৰিবলৈ যাতে পুলিচ এজনে কি প্ৰব্লেমৰ সমস্যা হ'ব পাৰে, গোটেইখিনি বস্তু কেন্দ্ৰ কৰি পেলাই আমাক 2 ঘণ্টা চিনেমাখন দেখুৱাবলৈ সক্ষম হৈছে। আপোনালোকে যদি মুভিখন নাই চোৱা এতিয়া চালেও জিঅ' হটষ্টাৰত একদম ফুল হিন্দী ডাবিং ধুনীয়া এভেইলেবল আছে। আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো ভাল পাইছে, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু ছাবস্ক্ৰাইবটো কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব। বহুত ক'ব লগা হৈছে, ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ কৰি দিয়ক, অকণমান আগুৱাই যাবলৈ হেল্প কৰক। আৰু যদি ফেচবুকৰ পৰা চাই আছে তেনেহ'লে ফ'ল' কৰিবলৈ নাপাহৰিব। তো লগ পাইছোঁ নেক্সট ভিডিঅ'ত, তেতিয়ালৈ বাই বাই।